দেখা আৰু এটা কোশ্চিন এইটো কোশ্চিন দেখা আমাক এইটো কি কৈছে দেখা এইটোক x - 3 ৰে হৰণ কৰি পোৱা হৰণফল হৈছে দেখা এইটো কি কৰিব লাগে x - 3 ৰে হৰণ কৰি হৰণফল বা ভাগফল আমাক ওলাব লাগে দেখা এইটো কি দিছে দেখা এইটো কিন্তু এটা পলিনোমিয়াল হয় বহুপদ এইটো এটা কি হয় বহুপদ এই বহুপদ দি এইটো বহুপদক আমাক ভাগ কৰিব দিছে ভাগ কৰি আমাক কৈছে ইয়াতে x ইয়াতে ভাগ কৰিলে ভাগফল কিমান হ'ব তো দেখা এইটো एक्चुअली x² - 5x + 6 upon x - 3 এইটো দি ভাগ কৰিব লাগিব ভাগ কৰিলে কিমান হ'ব হেতু আমাক লাগে ঠিক আছে এতিয়া দেখা এই কোশ্চিনটো আমি কিন্তু বহুত ধৰণে কৰিব পাৰো যেতিয়া দেখা এনেকুৱা টাইপৰ কোশ্চিন আহে নহয় আমাৰ বহুত ধৰণে কৰিব পাৰো আৰু কিছুমান এপ্ৰোচ আমি এনেকেও লগাব পাৰো যে কিছুমান অপচন আমি এনেকে চিধা ডিডাক্ট কৰিব পাৰো বা ডিসকাৰ্ড কৰিব পাৰো কেনেকৈ তুমি দেখা যাক ভাগ কৰিব লাগে তাত x ৰ ভ্যালু কিমান আছে হাইয়েস্ট পাৱাৰ আছে কিমান x ৰ পাৱাৰ দেখা 2 আছে যিটো দি ভাগ কৰিছিলো তাৰ x ৰ পাৱাৰ কিমান আছে 1 তাৰ মানে এইটো দি এটো ভাগ কৰিলে মনত থাকিব সত্তাই কি হ'ব x এটা থাকিব কাৰণ x পাৱাৰ 1 আছে ইয়াতে স্কয়াৰ আছে মানে x থাকিব যদি x থাকিব মানে ভাগফলত x থাকিব ভাগফলত x থাকিব মানে এইটো আৰু এইটোটো নহয় তাৰ মানে 0 আৰু 1 টো নহয় তাৰ মানে এই দুটাৰ কোনোবা এটা হ'ব ঠিক আছে এতিয়া সাপোজ ধৰি লোৱা কোশ্চিনটোত ইয়াতে এইটো x নাই অকল 2 দিয়া আছে থাকিব পাৰে অকল 2 দিয়া থাকিলে তেতিয়া আমি কি আমি গম পাই গলো হেতেন যে এইটো নহয় তাৰ মানে আমাৰ এইটো অপচন হৈ গলে হেতেন বুজি পালা তো পৰীক্ষাত এনেকুৱা দিলে আৰু এটা এনেকে দিখিনি কলে কোনটো অপচন কাক তো একো কৰিব নালাগে ভাগ চাগ একো নকৰি সিধা অপচনটো তুমি ক্লিক কৰি দিব পাৰিলা হেতেন কিন্তু যেহেতু আমাক x + 2 দিছে আৰু আমি তো গম নাপাও ইয়াতে এইটো হ'ব নে এইটো হ'ব দুটাৰ এটা হ'ব কিন্তু শিওর এতিয়া আমি কি কৰিম দেখা এইটো ইয়াৰে বহুত মেথড আছে আমি এতিয়া এটা মেথড মই তোমালোকক ইয়াতে ফাৰ্স্ট শিকাই দিম কি মেথড দেখা এই যে যেটো দিছে নহয় ওপৰত ইয়াক আমি ফ্যাক্টৰাইজ কৰিম মানে উৎপাদক কৰিখিনি প্ৰডাক্ট হিচাপত লিখি থৈ দিম আৰু তাৰ পৰা এটো ক্যান্সেল কৰিম দেখা কেনে কি কৰিব পাৰো এটো দেখা x² - 5x + 6 এটো দেখা একদম ক্লাস 10 ৰ বস্তু দিছে এটা ক্লাস 10 এটো দেখা কি কৰিব পাৰো ইয়াক আমি কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে তো তোমাৰ উৎপাদক বিশ্লেষণত কি কৰিবা দেখা এই 6 আৰু ইয়াৰ লগত যিমান আছে ইয়াৰ লগত একো নাই মানে 1 আছে এই দুটা পূৰণ কৰিব লাগে 1 * 6 मतलब 6 এতিয়া দেখা 6 ক আমি 2 * 3 হিচাপত লিখিব পাৰো নে নাই পাৰো এতিয়া তুমি দেখা এই দুটা প্লাস কৰিলে 2 আৰু 3 প্লাস কৰিলে কি হৈ যায় 5 হৈ যায় এই মাজৰটো পোৱা যায় তাৰ মানে আমি মিডল টাৰ্মটো এই মাজৰ টাৰ্মটো পদটো আমি কি কৰিব পাৰো স্প্লিট কৰিব পাৰো ভাঙি দিব পাৰো এই দুটাৰ সহায়ত তাৰ মানে এনেকৈ দেখা x² এতে 5x আছিল নহয় ইয়াক আমি এনেকৈ লিখিম 2x + 3x + 6 দেখা এই মাজৰ টাৰ্মটো 5 আছিল আমি ভাঙি দিলো কেনেকৈ ইয়াৰ সহায় লৈ কিনে ঠিক আছে এতিয়া তুমি দেখা এইটো x² - এটো 2x হ'ব এই মাইনাস প্লাস কি হৈ যাব -3x হৈ যাব +6 আছে এতিয়া ইয়াৰ পৰা আমি কমন লব লাগিব দেখা এই প্ৰথম দুটাৰ পৰা যদি কমন লৈ লও x কমন লব পাৰিম দেখা ইয়াতে x আছে ইয়াতে x² আছে তো কমন ললে x - 2 হ'ব ঠিক আছে এই দুটাৰ পৰা আমি কি কমন লব পাৰো 3 কমন লব পাৰো এইটো কি হৈ যাব -2 হৈ যাব এতিয়া দেখা ইফালে x - 2 ইফালে x - 2 এই দুটা আকৌ কমন লব পাৰো ললে কিমান হ'ব তুমি দেখাছোন মই ইয়াতে লিখিছো হা কিমান হ'ব তুমি কোৱাচোন ইয়াতে x - 2 যদি কমন লৈ লও ইয়াতে থাকিব x ইয়াতে থাকিব -3 তো ইয়াৰ পৰা x - 3 হৈ যাব ইয়াৰ পিছত তোমালোকে এইটো লিখিবা ঠিক আছে তাৰ মানে আমাক যেটো পলিনোমিয়াল বা বহুপদ দি আছিল তাক আমি এনেকৈ লিখিব পাৰো তেনেকৈ লিখি দিয়া তাৰ মানে কিমান হ'ব x - 2 x - 3 তলত তো তোমাৰ x - 3 আছে এতিয়া তুমি দেখা x - 3 ক্যান্সেল হৈ যাব তাৰ মানে তোমাৰ ফাইনালি কিমান হ'ব x - 2 হ'ব তাৰ মানে এইটো অপচন কারেক্ট হৈ যাব ঠিক আছে এইটো এটা মেথড তোমালোকে যদি এনেকৈ মিডল টাৰ্মক স্প্লিট কৰি কৰিব পাৰা একদম ভাল যদি নোৱাৰা দেখা মই আৰু এটা মেথড শিকাইছো সেটো তোমালোকে লিখি ৰাখা দেখা এইবিলাকত কিন্তু তোমালোকৰ অলপ ম্যাথমেটিক্সৰ যিবিলাক ক্যালকুলেশন বা ডিভিজন কিন্তু শিকিব লাগিব তেতিয়া এইবিলাক অলপ পাৰিবা কিন্তু মোস্ট অফ দা কোশ্চিনত কিন্তু তোমালোকে জানা মোস্ট অফ দা কোশ্চিনত এইবিলাক কোশ্চিনত তোমালোকে আৰু এটা বস্তু তোমালোকে মন কৰিব পাৰা দেখা ইয়াতে কিন্তু আৰু এটা বস্তু তোমালোকে শর্টকাট ট্ৰিকহে কৰিব লাগে তাতে কিন্তু ডিটেইলছ নকৰিও কিন্তু হ'ব তোমালোকে এপ্ৰোচটো এনেকৈ লগাব লাগিব যে আমি সোনকালে কিমান সোনকালে ইয়াৰ ভ্যালুটো ওলাব পাৰো ঠিক আছে তুমি ভালকৈ দেখাছোন এই আগৰ মেথডটো যে কৰিছিল নহয় ইয়াৰ আগৰ অংকটো হেটো নিচিনাকৈ কৰিব চেষ্টা কৰিম দেখা কেনেকৈ দেখা এইটো আমি এইটো দি ভাগ কৰিছো তাৰ মানে x ৰ পাৱাৰ আছে 2 ইয়াতে আছে 1 তাৰ মানে x টো থাকিব ভাগ কৰিলে তাৰ মানে এইটো আৰু এইটো ক্যান্সেল এতিয়া এই দুটাৰ ভিতৰত আমাক ক্যান্সেল কৰিব লাগে দেখা ক্যান্সেল কৰিবলৈ হলে জেনাৰেলি দেখা এইটো মেথড কিন্তু সদায় ইউজ কৰিলে নহব কিন্তু মোস্ট অফ দা কোশ্চিনত তুমি যদি এইটো মেথড ইউজ কৰা বা এপ্ৰোচ কৰা এনেকৈ ধুনীয়াকৈ তোমালোকে এনসাৰটো পাই যাবা দেখা কেনেকৈ ইয়াতে দেখা ইয়াতে a ৰ ভ্যালু কিমান আছে 2 আছে দেখা এইটো x - a ৰ ঠাইত a ৰ ভ্যালু কিমান আছে ইয়াতে 2 এতিয়া a ৰ ভ্যালু যেতিয়া 2 আছে নহয় তো এই 2 টো ইয়াতে দিখিনি দেখাছোন 0 হয় নে নহয় এইটো দেখা x² - 5x + 6 তাৰ মানে কিমান হ'ব দেখা 2² - 5 *
2 প্লাছ 6 তাৰমানে কি দেখা 4 প্লাছ 6 হ'ল 10 minus 5 into 10 to 10 তার মানে 0 হয়ে গেল তার মানে এইটো x minus 2 ইয়ার এটা কি হয়ে যাব ফ্যাক্টর হয়ে যাব তার মানে এইটো কি হয়ে যাব কারেক্ট হবো বুঝি পালা এইটো কারেক্ট হবো কিন্তু এইটোর কারণে নহয় তুমি দেখাই যে সেকেন্ড যেটো আছিল d এর কারণে নহয় d এর কারণে কিমান আছিল x plus 2 আছিল তার মানে এটোক আমি x minus of minus 2 লিখিব পাৰো তার মানে d এর ঠাইত a এর ভ্যালু কিমান আছিল d এর কারণে minus of 2 আছিল এটো ইয়াতে বহাই দিয়াছন এটো যদি তুমি ইয়াতে বহাই দিয়া দেখা minus 2 স্কয়ার প্লাস এতে বহাই দিয়া 5 into minus of 2 plus 6 তো কিমান হবে দেখা 2 স্কয়ার minus 2 স্কয়ার मतलब 4 এই minus minus প্লাস হয়ে যাব 10 plus 6 তার মানে কিমান পাবো আমি 20 পাই যাম এটো 0 আহিছে জানো নাই 0 আহা নাই তার মানে আমার এইটোই অকল আছে জিয়ে কি করে ইয়ার উৎপাদক হয় মানে একটু ভাগ করলে এইটুকুই হবো বুঝি পালা তো আমি যেতিয়া কম্পিটিটিভ এক্সামত সলভ কৰিব যাম কোশ্চেন বিলাক নহয় আমি এনেকৈ এপ্ৰোচ লগাম আমি ডাঙৰ ডিভিজন বা হেবিলাকত আমি নাযাওঁ হেবিলাক ফৰ্মেল ম্যাথমেটিক্স বিলাক ক্লাস 9 10 ৰ ষ্টুডেন্টক কৰিছে বা হিহঁতৰ পৰীক্ষাত লিখিব লাগে হেনেকৈ লিখিব হিহঁতে আমাৰ কোনো প্ৰবলেম নাই তাতে কিন্তু আমি যেতিয়া কম্পিটিটিভ এক্সামত যাম তেতিয়া কিন্তু এনেকৈ ধুনীয়াকৈ শৰ্টকাট কিছুমান আমি টেকনিক ইউজ কৰিম বুজি পালা তো আমি কি কৰিম এইটো ইউজ কৰিবা এই দুটো তো ফার্স্ট ক্যান্সেল করে দিলা ইয়ার পর তোমালোকে এই এর ভ্যালুটো লাইখিনি ইয়াতে বহাই দিবা সবা 0 হয় না যদি 0 হয়ে গেছে বাস দ্যাট ইজ দ্য অ্যানসার ওকে পারি মানে দেখা এইবিলাক কোশ্চেন করতে কিন্তু একদম উইথিন 4-5 সেকেন্ডত তোমালোকে সলভ কৰিব পাৰিবা বা অ্যানসার দিব পাৰিবা মই জাস্ট বেসিক কনসেপ্ট লগে লগে শিকাই আছো কাৰণে অলপ কোশ্চেন বিলাক দেখা গৈছে অলপ ডাঙৰ ডাঙৰ লাগিছে কিন্তু অৰিজিনালি নহয় জাস্ট এনেকৈ চাবা এর ভ্যালুটো 2 আছে 2 বহাই দিয়া 0 হয় নহয় হৈ গল তাৰমানে এটো কারেক্ট এটো -2 আছে -2 বহাই দিয়া 0 নহল বাস দিস ইজ নট দ্য কারেক্ট এই দুটা তো হবই নোৱাৰে কাৰণ x এর পাওয়ার 2 আছে আৰু 1 আছে মানে x থাকিব লাগিব বাস হৈ গল